দুধনৈত অপহৰণকাৰীলৈ লক্ষ্য কৰি মেঘালয় আৰক্ষীৰ গুলীচালনা। দুধনৈত ডামৰা ৰোডত অপহৃতৰ পৰিয়ালৰ পৰা দাবী কৰা ধন নিবলৈ আহোঁতেই খাপ পিটি থকা মেঘালয় আৰক্ষীয়ে ধৰিবলৈ চেষ্টা কৰোঁতে পলায়ন কৰাৰ সময়তেই মেঘালয় আৰক্ষীয়ে অপহৰণকাৰীলৈ লক্ষ্য কৰি গুলীচালনা কৰে। কিন্তু ঘটনাস্থলীৰ পৰা পলায়ন কৰিবলৈ সক্ষম হয় অপৰাধীৰ দলটো। কিন্তু কেইবাটাও মোবাইল এখন স্কুটি জব্দ কৰিবলৈ সক্ষম হৈছে মেঘালয় আৰক্ষীয়ে। জানিব পৰা মতে হাথিঙিমাৰী সোনামিয়া বুলি এজন মিস্ত্ৰীক 10 আগষ্টত দুৰ্বৃত্তই অপহৰণ কৰি 7 লাখ টকাৰ ধন দাবী কৰে পৰিয়ালৰ লোকক। ইফালে অপহৰণকাৰীয়ে 13 আগষ্টতেই অপহৃতক হাত ভৰি বান্ধি বকুৰ এটা অঞ্চলত পুখুৰীত পেলাই দিয়ে। কিন্তু সৌভাগ্যক্ৰমে সোনামিয়াই জীৱন ৰক্ষা কৰি নিজ বাসগৃহত উপস্থিত হৈ আৰক্ষীক অৱগত কৰে সমস্ত ঘটনা। ইপিনে অপহৰণকাৰীয়ে অপহৃত জীৱনতে আছে বুলি ধন দাবী কৰি আছিল। শেষত আজি দাবী কৰা ধন নিবলৈ আহিছিল দুৰ্বৃত্ত। খাপ পিটি থকা মেঘালয় আৰক্ষীয়ে ধৰিবলৈ চেষ্টা কৰোঁতে দুৰ্বৃত্তই পলায়ন কৰাত গুলীচালনা কৰে। স্কুটিত আহি আছিল, স্কুটিত একজন আছিল, বাকী মানুহ পিছপিনে আহি ডাইৰেক্ট ফায়াৰিং কৰিছে। কেইজন মানুহ আছে? মানুহটো ফায়াৰিং কৰা 2-3জন দেখা পাইছে। 2-3জন আছে ফায়াৰিং। 2-3জন মানুহবিলাক ক'ত গ'ল? মানুহবিলাক চিধা ইপিনে জগিছে। কেইটা গুলি কৰিছে? গুলিটো দুটামান কৰিছে। আমি তিনিটা চাউণ্ড শুনিছোঁ। তিনিটা। দুধনৈৰ পৰা নৱজ্যোতি ৰাভাৰ ৰিপৰ্ট, এনিভাৰত 24। ৰব, আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে, আপুনি জানেনে? এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহোৱাটো যে এটা অপৰাধ, আপুনি জানেনে? অপৰাধ কেনেকৈ? মোৰ ছোৱালী, মোৰ কথা। তুমি যিয়েই নোকোৱা ভূঞা, 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ। বিয়া দিয়াজন যিমান দায়ী, বিয়া পতাজনো সমানে দায়ী। এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স, খেলা ধূলা কৰাৰ বয়স। তাইক খেলিবলৈ দিয়ক, পঢ়িবলৈ দিয়ক, আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব। এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে? মোৰ ভুল হৈ গ'ল মাজনী, মোক ক্ষমা কৰিবা। শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ। আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব। বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ। এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব। নমস্কাৰ, মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত, আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে। সকলোৱে জানে, আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে, আচলতে জুবিন দাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে, এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে। আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব। প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব। গতিকে সমূহ যিসকল প্ৰতিভা আছে, যিসকলে গান ভাল পায়, যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে, এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব। লগতে ইয়াতে পুৰস্কাৰ আছেই, বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব, আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগতত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব। গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল, আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব। আমিও আছোঁ আৰু সকলোকে আমি লগ পাম। ধন্যবাদ।